Dear students, welcome to SS Classes. আজি আমি দশমিক সংখ্যাত প্ৰকাশ কৰিম কাক পৰিমেয় সংখ্যাবিলাকক। পৰিমেয় সংখ্যাবিলাকক দশমিকত প্ৰকাশ কৰিলে কি হয় আৰু অপৰিমেয় সংখ্যাবিলাকক দশমিকত প্ৰকাশ কৰিলে কি হয় বা পৰিমেয় আৰু অপৰিমেয়ৰ যেতিয়া আমি দশমিক প্ৰকাশ কৰিম দশমিক সংখ্যাত তেন্তে কিবোৰ পাৰ্থক্য আমি দেখিবলৈ পাম সেইখিনি আমি আজি আলোচনা কৰিম। আমি শিকিছিলো কি পৰিমেয় সংখ্যা কোনবিলাক যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো। অর্থাৎ 1/3 এটা পৰিমেয় সংখ্যা হয় নে? ইয়েস 1/3 এটা পৰিমেয় সংখ্যা হয় কাৰণ আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰিছো বা p/q আকাৰত আছে গতিকে এটো এটা পৰিমেয় সংখ্যা হয়। এতিয়া এই পৰিমেয় সংখ্যাটোক যদি আমি দশমিকত প্ৰকাশ কৰো দশমিকত যদি আমি লিখো তেন্তে আমি কি পাম? আমি 1/3 মানে 1ক আমি যদি 3 ৰে ডিভাইড কৰো 1ক যদি আমি 3 ৰে ডিভাইড কৰো আমি কি পাম? 0 টাইম যাব পয়েন্ট দিলু 10 হল তেন্তে 3 টাইম গল 3 3 jar 9 হল আকৌ কি পালো আকৌ 1 পালো মানে আকৌ কি হ'ব আকৌ যেহেতু দশমিকৰ পিছত আছে গতিকে কি হ'ব আকৌ 9 হ'ব আকৌ কি পাম আমি 3 পাম আকৌ 1 আহিলে এইদৰে প্ৰসেসটো গৈ থাকিব নে কাৰণ আমি যাক ডিভাইড কৰি আছিল 1 সেই 1 টো আকৌ পালো ৰিপিট হৈ গল অৰ্থাৎ এইদৰে কি হ'ব আকৌ 10 হল আকৌ কি পাম আমি 9 পাম মাইনাস কৰিলো 3 হল সরি 1 হল গতিকে এই ধৰণে কি হ'ব গৈ থাকিব আমি যেতিয়া 1ক 3 ৰে ডিভাইড কৰিলো আমি কি দেখিলো দশমিকত যেতিয়া আমি প্ৰকাশ কৰিলো তেন্তে 1/3 ক আমি কি লিখিব পাৰিছো 0.0.3333 এই ধৰণে গৈ আছে হয়নে 0.333 গৈ আছে আকৌ সে 1 যদি আমি 4 কৰো 1/4 এটো এটা পৰিমেয় সংখ্যা হয় 1/4 পৰিমেয় সংখ্যাটোক যদি আমি দশমিকত লিখো তেন্তে কিমান হ'ব আমি দশমিক হৰণ কৰি চাও 1ক যদি আমি 4 ৰে হৰণ কৰো 0 টাইম যাব দশমিক দিলু 10 হল 2 টাইম গল 4 2 jar 8 2 থাকিলে ওকে আকৌ দশমিকৰ পিছত আছে গতিকে দশমিকৰ কাৰণে আমি ইয়াত কি দিব পাৰো 0 দিব পাৰো তেন্তে ইয়াত কি আহিব 4 5 jar 25 সরি 4 5 jar 20 ইয়াত কি হৈ গল দশমিক আমি যেতিয়া দশমিকত প্ৰকাশ কৰিলো 0.25 পালো আৰু ইয়াত কোনো ৰিপিট নহল অৰ্থাৎ ভাগশেষ কিমান হল 0 হৈ গল ইয়াত কোনো ভাগশেষ নাই ইয়াত কিন্তু কি হৈছিল ভাগশেষ সদায় 1 1 আহি আছে ইয়াত ভাগশেষ 0 হোৱা নাই ইয়াত কিন্তু কি হল ভাগশেষ 0 হল ওকে এটা আমি কি দেখিলো যে পৰিমেয় সংখ্যাবিলাকক যেতিয়া আমি দশমিকত প্ৰকাশ কৰো দশমিকত প্ৰকাশ কৰিলে আমি কি দেখিলো দুটা কেস দেখিলো যে 1/4 যেতিয়া এটা পৰিমেয় সংখ্যা আছিল তাৰ আমি দশমিক এক্সপানশন যেতিয়া কৰিলো দশমিকত লিখাৰ পিছত আমি কি পালো 0.25 অর্থাৎ ভাগশেষ কি হল ইয়াতে 0 হৈ গল ভাগশেষ 0 হল রিমাইন্ডার কোনো থাকা নাই ভাগশেষ ইংৰাজীত রিমাইন্ডার বুলি কয় ওকে আৰু ইয়াতে 1/3 যেতিয়া আছিল তাৰ মানটো 0.333 কে গৈ থাকিলে ঠিক তেনেকৈ আমি যদি 1/7 লও 1/7 যদি লও 1/7 নো কিমান হ'ব আমি 1/7 ক আমি ইয়াত ডিভাইড কৰি চাও 1ক যদি আমি 7 ৰে ডিভাইড কৰি চাও কিমান হ'ব 0 বাৰ যাব পয়েন্ট দিলু 10 হল 1 টাইম গল 7 হল 3 পালো 30 হল 7 4 jar 28 পালো দেন আকৌ 2 আহিলে দেন 20 হল 7 2 jar 14 আহিলে দেন আমি 6 পালো 60 হল দেন 7 8 jar 56 আমি আকৌ 4 পালো 40 হল 7 5 jar 35 মাইনাস কৰিলো আকৌ 5 পালো 50 হল 7 7 jar 49 আকৌ কি পালো 1 পালো অর্থাৎ আমি যি কৰি আছিলো 1ক 7 ৰে ডিভাইড কৰি আছিলো আমি আকৌ গৈ 1ক 7 ৰে ডিভাইড কৰিব পাৰো অর্থাৎ কি হল এই যে আমাৰ যাক আমি ডিভাইড কৰি আছিলো ইনিশিয়ালি আমি যাক ডিভাইড কৰি আছিলো তাৰ মানটো আকৌ আহিলে নে ৰিপিট হল নে গতিকে আমি কি পালো যে 7 ৰে যেতিয়া আমি 1ক ডিভাইড কৰিলো তেন্তে দশমিকৰ পিছত কি আহিলে 142857 যেতিয়া আহিলে আকৌ 1 আহিলে তাৰমানে আকৌ যদি আমি দশমিক প্ৰক্ৰিয়া কৰি গৈ থাকো আকৌ কি আহিব 142857 এ আহিব অৰ্থাৎ আমি 1/7 ক কি লিখিব পাৰো 0.142857 আকৌ 142857 গৈ থাকিবি আমি ইয়াক ৰিপিট কৰি লিখিলো 1/7 is equal to 0. কিমান আহিলে 14287 নেক্সট আকৌ কি আহিব 1 আহিলে মানে আকৌ এইখিনি একেটাই ৰিপিট হ'ব
1 4 2 8 5 7 আকৌ নেক্সট কি আহিব 1 4 2 8 5 7 যেনেকৈ ইয়াত কি হৈছিল বাৰে বাৰে 1 আহি আছিল আৰু 3 3 3 কে গৈ আছিল ইয়াতো কি হৈছে বাৰে বাৰে 1 আহি থাকিব 1 4 2 8 5 7 যেতিয়াই পাম তাৰ পিছত আকৌ 1 4 2 8 5 7 ৰিপিট হৈ গৈ থাকিব এই ধৰণে এটো কেতিয়াও হেক হ'বনে কেতিয়াও হেক নহয় এই ধৰণে প্ৰক্ৰিয়াটো চলি গৈ থাকিব গতিকে আমি কি দেখিলো যে দশমিক যেতিয়া আমি পৰিমেয় সংখ্যাবিলাকক দশমিকত প্ৰকাশ কৰো তেন্তে দশমিকত প্ৰকাশ কৰিলে কি দেখিলো যে কিছুমান ক্ষেত্ৰত কি হয় ভাগশেষ 0 হৈ যায় অৰ্থাৎ দশমিকৰ পিছত কেইটা সংখ্যা আছে এক্স্যাক্টলি 2টা আছে ওকে ডেসিমেল পয়েন্টৰ পিছত দশমিকৰ পিছত 2টা অংক আছে আৰু ইয়াত কি আছে দশমিকৰ পিছত অসীম সংখ্যক অংক আছে অৰ্থাৎ ইয়াত কি হৈছে ইয়াত আমাৰ ইংৰাজীত কোৱা হয় টাৰ্মিনেটিং হোৱা নাই ইয়াত নন টাৰ্মিনেটিং হৈছে টাৰ্মিনেট হোৱা মানে এইটো 0 ভাগশেষ 0 পালো ইয়াত যেতিয়া আমি ৰিমাইন্ডাৰ 0 পালো ৰিমাইন্ডাৰ 0 পোৱা মানে কি হৈ গ'ল টাৰ্মিনেট হৈ গ'ল ওকে ৰিমাইন্ডাৰ 0 পোৱা মানে কি হল আমাৰ ভাগশেষ 0 হোৱা মানে হল যে ডিভিজন প্ৰক্ৰিয়া কি হল শেষ হল যেতিয়া ডিভিজন প্ৰক্ৰিয়াটো শেষ হৈ যাব তাৰ মানে ৰিমাইন্ডাৰ 0 হ'ব ৰিমাইন্ডাৰ 0 হোৱাৰ কাৰণে আমি ইয়াতে ডিভিজন কৰিবলৈ এৰি দিও যদি ইয়াত ৰিমাইন্ডাৰ থাকিলে তেন আমি আকৌ ডিভাইড কৰিলেতে গতি ইয়াত কি দেখিলো যে এটা ক্ষেত্ৰত কি আহিছে ৰিমাইন্ডাৰ 0 হৈ গ'ল আৰু এটা ক্ষেত্ৰত কি হৈছে ৰিমাইন্ডাৰ 0 হোৱা নাই আৰু একেটাই বাৰে বাৰে আমি ৰিমাইন্ডাৰ পাই আছো একেটাই ৰিমাইন্ডাৰ বাৰে বাৰে পাই আছো ইয়াত 1 পাইছো আকৌ 1 পাইছো ইয়াতো কি হল এটা কিছুমান প্ৰক্ৰিয়াৰ হেকত কিছুমান পৰ্যায়ত গৈ এটা পৰ্যায়ত গৈ আমি কি পাইছো আকৌ ৰিপিটেশন পাইছো অৰ্থাৎ 1/7 পাইছিলো আমি আকৌ 1/7 পালো অৰ্থাৎ আমি দুটা কেছ দেখিবলৈ পালো যে পৰিমেয় সংখ্যাবিলাকক দশমিকত প্ৰকাশ কৰিলে হয় দশমিকৰ পিছত সীমিত সংখ্যক সংখ্যা থাকিব নহলে অসীম সংখ্যক সংখ্যা থাকিব যেতিয়া অসীম সংখ্যক সংখ্যা থাকিব তেতিয়া আমাৰ এটা লক্ষ্য কৰিলো কি যে কথা এই কথাটো হল যে হয় হতে এটা ডিজিটৰ পিছত ৰিপিটেশন হ'ব যাক ইংৰাজীত ৰিকাৰিং বুলিও কোৱা হয় বা কেইটা পৰ্যায়ৰ পিছত হয় দুটা ডিজিটৰ পিছত ৰিপিট হ'ব পাৰে বা তিনটা ডিজিটৰ পিছত বা 10টা ডিজিটৰ পিছত ৰিপিট হ'ব পাৰে যেনেকৈ 1/7 ৰ ক্ষেত্ৰত কি হ'ল 6টা ডিজিটৰ পিছত গৈ আকৌ ৰিপিট হ'ল 1/7 ৰ ক্ষেত্ৰত কি পালো 142857 ৰ পিছত আকৌ 142857 আহিলে আকৌ ইদৰে আহি থাকিব ইদৰে কি হ'ব কন্টিনিউলি গৈ থাকিব কন্টিনিউ কিয় গৈ থাকিব কাৰণ আমাৰ 142857 6 টাইম ডিভাইড কৰাৰ পিছত 6 টাইম ডিভিজন কৰাৰ পিছত 7 নম্বৰ পৰ্যায়ত কি হ'ব আকৌ আমি একেটাই ৰিমাইন্ডাৰ পাই যাম 1 পাই যাম গতিকে এই পৰ্যায় এতিয়া প্ৰক্ৰিয়াটো কি হ'ব কেতিয়াও হেক নহয় গতিকে আমি কি দেখিলো যে এটা পৰিমেয় সংখ্যা যদি হয় তাৰ দশমিক আমি যেতিয়া দশমিকত প্ৰকাশ কৰিম দশমিক এক্সপানশন কৰিলে আমি কি পাম যে হয় ডেসিমেল পয়েন্টৰ পিছত সীমিত সংখ্যক সংখ্যা থাকিব নহলে অসীম সংখ্যক সংখ্যা থাকিব কিন্তু অসীম সংখ্যক যদি সংখ্যা থাকে আমি কি চাইছো যে কেইটামান পৰ্যায়ৰ পিছত বা এটা ডিজিটৰ পিছত তাত ৰিপিটেশন হৈছে যে যিমানটা ডিজিটৰ পৰা ৰিপিটেশন হৈছে তাৰ ওপৰত আমি ইদৰে বাৰ দিব পাৰো এটা ইদৰে আস্তানি দিলে আমি বুজাম এইখিনি আৰু লিখাৰ কোনো প্ৰয়োজন নাই ইয়াৰ মিনিং বুজাইছে কি যে 0.142857 ৰ পিছত আকৌ 142857 ৰিপিট হৈ আছে যাৰ ওপৰত বাৰ থাকিব হেতুৱে বুজাব যে সেই সংখ্যাবোৰ আকৌ বাৰে বাৰে আহি আছে সে আমি যদি লিখো 0.35 বাৰ বাৰ চিনটো কাৰ ওপৰত আছে হেতু লক্ষ্য কৰিব লাগিব বাৰ চিনটো 35 ৰ ওপৰত আছে অৰ্থাৎ ইয়াৰ মিনিং হল 0.353535 এইদৰে থৈ দিলে হ'বনে নহব এইদৰে ডট 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 দিব লাগিব ডট 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 দিয়াৰ মানে কি হল যে 35 ৰ পিছত শেষ হোৱা নাই যদি শেষ হল তেতিয়ালে মিনিং বেলেগ শেষ হল মানে ভাগশেষ 0 হল ইয়াত কোনো ভাগশেষ 0 হোৱা নাই অৰ্থাৎ ৰিপিটেশন হৈ আছে বাৰে বাৰে 3535 কে গৈ থাকিব অসীমলৈ গৈ থাকিব ইয়াকে আমি কি বুলি কম নন টাৰ্মিনেটিং যদি এইদৰে শেষ হৈ না যায় তাক আমি কম নন টাৰ্মিনেটিং অসমীয়াত পৌনপুনিক বুলি কোৱা হয় কিতাপত কি ওয়ার্ড আছে একবাৰ চাই লবা তোমাকে আমি ইংৰাজীত নন টাৰ্মিনেটিং বুলি কম আৰু যেহেতু এটো ৰিপিট হৈছে তাক আমি এন্ড ৰিকাৰিং বা ৰিপিটিং বুলি ক'ব পাৰো ৰিপিটিং মানে বাৰে বাৰে আহি থকা ৰিপিট হোৱা বা ৰিকাৰিং বুলিও কোৱা হয় ৰিকাৰিং নন টাৰ্মিনেটিং ৰিপিটিং বা নন টাৰ্মিনেটিং এন্ড ৰিকাৰিং মানে বাৰে বাৰে অকাৰ হৈছে বাৰে বাৰে আকৌ আহি আছে আৰু এটো কি হয় এটো হল টাৰ্মিনেটিং যত ভাগশেষ 0 হয় তাক কি বুলি কোৱা হয় এটো টাৰ্মিনেট হৈ গৈছে
টাৰ্মিনেটিং মানে য'ত ভাগশেষ 0 হ'ব, অৰ্থাৎ দশমিকৰ পিছত হয় দুটা হ'ব পাৰে, পাঁচটা হ'ব পাৰে, 10টা ডিজিটৰ পিছত গৈ কিন্তু কি হ'ব, শেষ হ'ব, ভাগশেষ 0 আহিব। এতিয়া এইটোত আমাৰ কি হ'ল, দুটা ডিজিটৰ পিছতেই ভাগশেষ 0 হ'ল, হয় পাঁচটাৰ পিছত হ'ব পাৰে। মুঠতে টাৰ্মিনেটিং মানে হ'ল দশমিকৰ পিছত সীমিত সংখ্যক থাকে য'ত ডট 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 নাহে। কিন্তু ইয়াৰ ক্ষেত্ৰত কি আহিছে, 333 আহি আছে, অৰ্থাৎ এখানে আমি কি লিখিলো, ইয়াতে ডট 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 দিলো, কাৰণ আমি যিমানবাৰ গৈ থাকিম আমি হৰণ কৰি শেষ কৰিব নোৱাৰিম, কাৰণ ইয়াত ৰিপিট হৈ আছে। গতিকে এইটো আমি ধুনীয়াকে শিকিলো কি যে যেতিয়া আমাৰ পৰিমেয় সংখ্যাবিলাকক দশমিকত প্ৰকাশ কৰো কি হয়, হয় টাৰ্মিনেটিং হ'ব, নহলে নন টাৰ্মিনেটিং আৰু ৰিপিটিং হ'ব। নন টাৰ্মিনেটিং হ'ব পাৰে, কিন্তু কি হ'ব, ৰিপিটিং হ'ব। ৰিপিট কেতিয়া হ'ব, এটা ডিজিটৰ পিছত হ'ব পাৰে, দুটা ডিজিটৰ পিছত হ'ব পাৰে, 100টা ডিজিটৰ পিছতো হ'ব পাৰে। ওকে, 1/7 ক্ষেত্ৰত কি হৈছিলে, 6 টাইম হৰণ কৰাৰ পিছত 6টা ডিজিটৰ পিছত দশমিকৰ 6টা ডিজিটৰ পিছত কি হৈছে, ৰিপিট হৈছে। আৰু যিকেইটা ৰিপিট হয় সেইকেইটাৰ ওপৰত আমি কি কৰিব পাৰো, এটা বাৰ চিম্বল এইদৰে আঁচ টানি দিব পাৰো। যাৰ যাৰ ওপৰত আঁচ আছে এই ৰেখাডালে কি বুজাইছে, এই সংখ্যাবোৰ কি হৈছে, ৰিপিট হৈ আছে। যেনে আমাৰ ইয়াত 35ৰ ওপৰত বাৰ আছে, তাৰমানে কি বুজাইছে, 0.353535 এইদৰে ডট 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 দিব লাগিব, তাৰমানে ৰিপিট হৈ গৈ আছে। ওকে, কিন্তু আমি যদি 0.35ৰ ওপৰত অকল বাৰ দিলোহেঁতেন, ইয়াৰ মিনিংটো হ'ব 0.355555 ডট ডট ডট, অৰ্থাৎ কেৱল 5 ইয়াত ৰিপিট হ'ব। ঠিক আছে, এইখিনি আমি শিকিলো। এতিয়া এইখিনি যদি হয় তেতিয়াহ'লে আমি তাক কি বুলি কওঁ, পৰিমেয় সংখ্যা বুলি কওঁ। কাৰণ পৰিমেয় সংখ্যাবিলাকক কি কয়, যেতিয়া আমি দশমিকত প্ৰকাশ কৰো তেন্তে হয় টাৰ্মিনেট হৈ যাব, নহলে কি হ'ব, নন টাৰ্মিনেটিং যদি হয় তেতিয়াহ'লে ৰিপিট হ'ব লাগিব। ওকে, আৰু অপৰিমেয় সংখ্যা কোনবোৰ হ'ব তেতিয়াহ'লে, অপৰিমেয় সংখ্যা যেতিয়া আমি দশমিক পদ প্ৰকাশ কৰিম তেন্তে অপৰিমেয় সংখ্যাবোৰ কি হ'ব, নন টাৰ্মিনেটিং হ'ব প্লাছ নন ৰিপিটিং হ'ব। ইয়াত টাৰ্মিনেটিঙত কি আছিলে, পৰিমেয়ত কি আছিলে, নন টাৰ্মিনেটিং আছিলে বাট ৰিপিটিং আছিলে। এতিয়া অপৰিমেয় সংখ্যা যেতিয়া কম তেতিয়া তাত কি হ'ব, নন ৰিপিটিং হৈ যাব বা নন ৰিকাৰিং হৈ যাব। ওকে, ডিফাৰেন্সটো গম পালো নে আমি, এটা সংখ্যা লিখিলো 0.235102 ডট ডট ডট, ইয়াত কোনো ধৰণৰ ৰিপিটেশন হৈছে নে, ইয়াত 0.235102 ইয়াত ডট 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 আছে, ইয়াত কি আছে আমি নাজানো, বা ইয়াত আমি লিখি দিব পাৰো 257105721 ডট ডট ডট। ইয়াত ৰিপিটেশন হৈছে নে আমি একো গম পোৱা নাই, গতিকে এই সংখ্যাটো কি হয়, এটা অপৰিমেয় সংখ্যা হ'ব। এই সংখ্যাটো কি হ'ব, এটা অপৰিমেয় সংখ্যা হ'ব। স্কয়াৰ ৰুটৰ ভ্যালু 2 যেতিয়া আমি ওলাম 1.41 এনেকৈ গৈ থাকিব, কিতাপত দিয়া আছে, বহুতখিনি ডিজিটলৈকে দিয়া আছে, ই কেতিয়াও শেষ নহয়। আৰু লগতে কোনো পেটাৰ্ন ফলো নকৰে। ইয়াত কি আছিলে, পেটাৰ্ন আছিলে, পেটাৰ্ন মিন্স যে 3 পিছত 3 আকৌ আহিব, ইয়াত 142857 পিছত আকৌ 142857 আহিছিলে। ইয়াত কোনো ধৰণৰ পেটাৰ্ন বা ৰিপিটেশন নাই। আমাৰ কোনটো ডিজিটৰ পৰা ৰিপিটেশন আমি ক'ব নোৱাৰো। ইয়াত 2 পিছত 3 আহিছে, 51 আছে, 0 আছে, আচ্ছা 23510, কিন্তু আকৌ 23 আছে, কিন্তু ইয়াত 510 পিছত ইয়াত কিন্তু 23 পিছত কি আহি গ'ল, 2 আহি গ'ল, অৰ্থাৎ আকৌ ৰিপিটেশন হোৱা নাই, 510 আহি গ'ল। গতিকে আমি ইয়াত কি দেখিলো, অপৰিমেয় সংখ্যাবিলাকক যেতিয়া আমি দশমিকত প্ৰকাশ কৰিম তেন্তে দশমিকৰ পিছত কি হ'ব, এইটো অসীম সংখ্যালৈকে কি হ'ব, গৈ থাকিব, কিন্তু কোনো ৰিপিটেশন নহয়। আমি যদি পৰিমেয়ৰ লগত তুলনা কৰো তেন্তে পৰিমেয়ত কি হ'ব, নন টাৰ্মিনেটিং যদি হয়, তাৰমানে দশমিকৰ পিছত যদি শেষ নহয়, অসীমলৈ গৈ থাকে, তেন্তে পৰিমেয় সংখ্যা হ'লে ৰিপিট হ'ব লাগিব। ৰিপিট কেতিয়া হ'ব, আমি হয় এটা ডিজিটৰ পিছত ৰিপিট হ'ব পাৰে, দুটাৰ হ'ব পাৰে, তিনটাৰ পিছত হ'ব পাৰে। যেনেকৈ 1/3 কি হৈছে, এটা ডিজিটৰ পিছতে ৰিপিট হৈ গ'ল 333 কে। 1/4 কৰিছিলো তেতিয়া কি পালো, 0.25, অৰ্থাৎ ইয়াত টাৰ্মিনেট হৈ গ'ল। টাৰ্মিনেট হৈ গ'ল মানে ভাগশেষ 0 পাই গ'ল। 1/7 ক্ষেত্ৰত কি হ'ল, 6টা ডিজিটৰ পিছত ৰিপিট হৈছে। ঠিক তেনেকৈ আমি ইয়াত যদি চাওঁ 0.2351023251, ইয়াত কোনো ধৰণৰ ৰিপিটেশন হোৱা নাই, কিন্তু নন টাৰ্মিনেটিং হৈছিল। তাৰ ডট 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 আছে মানে নন টাৰ্মিনেটিং, অৰ্থাৎ হৰণ প্ৰক্ৰিয়া গৈ থাকিব, হৰণ প্ৰক্ৰিয়া গৈ থাকিব আৰু কোনো ৰিপিটেশন হোৱা নাই, তাৰমানে এইটো এটা অপৰিমেয় সংখ্যা। ওকে, এতিয়া আমি কি শিকিলো, যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাকক যেতিয়া আমি দশমিকত প্ৰকাশ কৰিম তেন্তে দশমিকত প্ৰকাশ কৰিলে কি হ'ব, আমাৰ ইয়াত আছে পৰিমেয় সংখ্যা। ওকে, আচ্ছা ফাৰ্ষ্টত আমি লিখি ল'ব পাৰো আছে ৰিয়েল নাম্বাৰ আছিলে, আমি আগত কি পাইছিলো, ৰিয়েল নাম্বাৰ পাইছিলো, বাস্তৱ সংখ্যাবোৰ পাইছিলো, বাস্তৱ সংখ্যা।
এই বাস্তৱ সংখ্যাবোৰ কি হয় পৰিমেয় হ'ব পাৰে বা অপৰিমেয় হ'ব পাৰে পৰিমেয় বা অপৰিমেয় অপৰিমেয়ক ইৰেচনেল নাম্বাৰ বুলি কয় ইয়াকে ৰেচনেল নাম্বাৰ বুলি কোৱা হয় এতিয়া এইবিলাকক যদি আমি দশমিকত প্ৰকাশ কৰো ইয়াত কি আহিব দুটা কেছ আহিব পৰিমেয় সংখ্যাবিলাকৰ ক্ষেত্ৰত যেতিয়া দশমিকত কি হ'ব পৰিমেয় সংখ্যাবিলাকক যেতিয়া আমি দশমিকত প্ৰকাশ কৰিম তেতিয়া ইয়াত কি আহিব হয় টাৰ্মিনেট হ'ব টার্মিনেটৰ মিনিং হৈছে কি যে ভাগশেষ 0 হ'ব ৰিমাইন্ডাৰ 0 হ'ব ভাগশেষ 0 ওকে আৰু ইয়াত কি হ'ব নন টার্মিনেটিং মানে হল ভাগশেষ কেতিয়াও 0 নহয় ভাগশেষ 0 নহয় আৰু লগতে কি হ'ব লাগিব ভাগশেষ যদি 0 নহয় ইয়াত নন টার্মিনেটিং হলে লগতে কি হ'ব লাগিব এন্ড ৰিপিটিং হ'ব লাগিব ইয়াত কিন্তু ৰিপিট হ'ব লাগিব ভাগশেষ 0 নহয় কিন্তু ৰিপিট হ'ব লাগিব ৰিপিট মানে কি যে এটা বা দুটা ডিজিটৰ পিছত কি হ'ব লাগিব সেইখিনি সংখ্যাই বাৰে বাৰে আহি থাকিব অপৰিমেয় যদি হয় আমি কেনেকৈ গম পাম এইখিনি কি হ'ব লাগিব নন টার্মিনেটিং হ'ব লাগিব নন টার্মিনেটিং এন্ড ইয়াত কি আছিলে ৰিপিটিং মানে বাৰে বাৰে আহি আছিলে একেটা প্যাটাৰ্ন ফলো কৰি আছিলে ইয়াত কিন্তু কি হ'ব নন ৰিপিটিং হ'ব লাগিব নট ৰিপিটিং পৰিমেয় সংখ্যাবোৰ আৰু অপৰিমেয় সংখ্যাবোৰ আমি কেনেকৈ বিচাৰি উলিয়াম যে দশমিকৰ পিছত যদি সীমিত সংখ্যক সংখ্যা থাকে তেন্তে তাৰমানে আমি গম পাওঁ ভাগশেষ 0 হ'ল গতিকে এইটো টার্মিনেট হৈ গ'ল মানে পৰিমেয় সংখ্যা হ'ল যদি নন টার্মিনেটিং হয় কি থাকিব ডট 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 থাকিব নন টার্মিনেটিং মানে 2.35 বাৰ 2.35 বাৰ মানে কি বুজাইছে ই নন টার্মিনেটিং বুজাইছে কেনেকৈ গম পালো নন টার্মিনেটিং কাৰণ ওপৰত বাৰ আছে বাৰ থকা মানে হৈছে যে ইয়াৰ পিছত 3535 কে আহি আছে 3535 কে 2.3535 কে ডট 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 গৈ আছে অৰ্থাৎ ইয়াত ভাগশেষ 0 হোৱা নাই আমাৰ হৰণ প্ৰক্ৰিয়া চলি গৈ থাকিব অসীমলৈ কিন্তু কি হৈছে ৰিপিট হৈছে যে 353535 আহিব ইয়াত কোনো বেলেগ অংক নাই বেলেগ সংখ্যা নাই 2.35 ৰ পিছত 3535 আহিব যাক আমি শৰ্ট ফৰ্মত কি লিখো 2.35 বাৰ লিখো 35 ৰ ওপৰত কি আছে দুটা এটা আস্তানি দিলো কাৰ ওপৰত 3 আৰু 5 ৰ ওপৰত মানে 3535 আহি থাকিব এইটো হল নন টার্মিনেটিং কৰ পৰা বুজিম নন টার্মিনেটিং মানে ডট 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 আছে এইটো বুজাইছে নন টার্মিনেটিং হোৱা আৰু যদি বাৰ আছে তাৰ মানে এইটো বুজাইছে কি ৰিপিটিং হোৱা গতিকে যদি পৰিমেয় হয় তেন্তে কি হ'ব লাগিব নন টার্মিনেটিং হ'ব লাগিব আৰু ৰিপিটিং হ'ব লাগিব অৰ্থাৎ কি কি থাকিব লাগিব তাত বাৰ সিম্বলটো থাকিবই লাগিব লগতে যদি বাৰ সিম্বলটো থাকে তাৰমানে আমি গম পালো কি যে 35 ৰ পিছত কি হয় কোনো শেষ হোৱা নাই এই প্ৰক্ৰিয়াটো চলি গৈ আছে আচ্ছা 35 ৰ পিছত আকৌ ইয়াত 1 কেতিয়াও আহিব নোৱাৰে বা 2 কেতিয়াও আহিব নোৱাৰে 12 ৰ পিছত আকৌ নাম্বাৰ আহিব নোৱাৰে এইটো আকৌ হ'ব নোৱাৰে যে 2.35 বাৰ দিলে আকৌ এটা নাম্বাৰ আহিল এনেকুৱা হ'ব নোৱাৰে 35 ৰ ওপৰত বাৰ আছে মানে কি 3535 কে এইটো কন্টিনিউ গৈ থাকিব লাগিব কিন্তু আগফালে থাকিব পাৰে 2.0235 এইটো হ'ব পাৰে 35 ৰ ওপৰত বাৰ আছে অৰ্থাৎ 2.02 ওপৰত বাৰ নাই তাৰমানে 02 আহিব তাৰ পিছতহে 3535 কে গৈ থাকিব ইয়াৰ ইকুৱেল টু হৈছে 2.02353535 ডট 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 বাৰ আছে মানে ডট 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 থাকিব লাগিব ইয়াত বাৰ আহিছে মানে অসীমলৈ গৈ আছে এইটো ডট 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 থাকিব আৰু বাৰ আছে মানে কাৰ ওপৰত বাৰ আছে সেইখিনি সংখ্যাই ৰিপিট হৈছে যাৰ ওপৰত বাৰ থাকিব এইটো ৰিপিট হ'ব ইয়াত 02 ৰ ওপৰত বাৰ নাই গতিকে 02 ৰিপিট হোৱা নাই গতিকে 02 এবাৰ আহিছে তাৰ পিছতহে 3535 কে গৈ আছে আশা কৰিছো এইখিনি ক্লিয়াৰ হ'ল যদি ক্লিয়াৰ নহয় মোক লিখিবা মই এইখিনি ক্লিয়াৰিফাই কৰি দিম আকৌ এতিয়া এইখিনি কাৰ বিষয়ে কৰিলো আমি পৰিমেয় সংখ্যাৰ বিষয়ে পাতিলো তে পৰিমেয় সংখ্যা পাতাৰ পিছত আমি অপৰিমেয় সংখ্যালৈ যেতিয়া যাওঁ তাৰ ডিফাৰেন্সটো কি আহে যে ইয়াত নন টার্মিনেটিং হ'ব লাগিব অৰ্থাৎ ইয়াত ডট 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 আহিবই লাগিব 2.35 দিলো আমি এইটো পৰিমেয় নে অপৰিমেয় এইটো পৰিমেয় কাৰণ ইয়াত 35 ৰ পিছত শেষ হ'ল বাৰ সিম্বল দিলো এইটো কি হ'ল এটাও পৰিমেয় কিয় কাৰণ এইটো ৰিপিট হৈছে যদিও নন টার্মিনেটিং ৰিপিট হৈছে বাৰ আছে মানে নন টার্মিনেটিং হয় প্লাস ৰিপিটিং হয় বাৰটো আঁতৰাই দিলো ইয়াত 351 দিলো 201571 ডট 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 এতিয়া ইয়াত যদি চাও ইয়াত ডট 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 আছে মানে ই অসীমলৈ গৈ আছে ভাগশেষ 0 হোৱা নাই টার্মিনেট হোৱা নাই নন টার্মিনেটিং হয় এটা কন্ডিশন হ'ল তাৰপিছত চেক কৰো যে ৰিপিট হৈছে নেকি
যে কোনো এটা অংকৰ পিছত দুটা ডিজিট তিনটা ডিজিটৰ পিছত গৈ ৰিপিট হৈছে নেকি, আমি কিবা প্যাটাৰ্ন পাইছো নেকি। ইয়াত 35120 আকৌ 1571 আহিব, অৰ্থাৎ কোনো ধৰণৰ ৰিপিটেশন হোৱা নাই, গতিকে আমি এইটো কম কি এটা অপৰিমেয় সংখ্যা। এইটো এটা কি হয় অপৰিমেয় সংখ্যা। এই ধৰণৰ সংখ্যাবিলাকক কি বুলি কম আমি অপৰিমেয় সংখ্যা, আৰু এই ধৰণৰ সংখ্যাবিলাকক আমি কি বুলি কম পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা হলে কি হ'ব লাগিব, হয় টাৰ্মিনেট হ'ব লাগিব, যেনে আমি 1/4 পাইছিলো, 1/4 1/2 এইবিলাক কি হয় টার্মিনেট হয়ে যাব, অর্থাৎ 1/4 এ ডিভাইড করে কি হবে 0.25, 1/2 ইজ ইকুয়াল টু 0.5। ইহত কি হৈ গ'ল পয়েন্টৰ পিছত কি হৈ গ'ল 5, অকল 5 আছে, ইয়াত পুনৰ বেলেগ নাই, 0 0 হ'ব পাৰে, আমি এইটো টার্মিনেট হোৱা বুলি কম। ইয়াতো কি হ'ল টার্মিনেট হ'ল, অৰ্থাৎ ইয়াৰ পিছত আৰু কোনো সংখ্যা নাই। কিন্তু এইবিলাকৰ ক্ষেত্ৰত কি হ'ল 3535 কে গৈ আছে, ইয়াত ডট 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 আছে, ডট 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 মানে কন্টিনিউ গৈ আছে, ইয়াত রিপিটেশনও হয়েছে 353535 এ গৈ আছে। অর্থাৎ পরিমেয় হবৰ কাৰণে হলে এটা ডিজিট বা দুটা ডিজিট বা তিনটা ডিজিট বা 10টা ডিজিট বা 20টা ডিজিট যিমান ডিজিটৰ পিছত মুঠতে রিপিটেশন হ'বই লাগিব। ওকে, তো সেইখিনি আমি গম পাম কি পৰিমেয়। আৰু যদি নন টার্মিনেটিং প্লাস নন রিপিটিং, নন টার্মিনেটিং মানে ডট 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 আছে আৰু কোনো ধৰণৰ রিপিটেশন নাই, কোনো প্যাটার্ন নাই, তাৰমানে এইটো হৈছে অপৰিমেয়। আশা কৰিছো এইখিনি ক্লিয়াৰ হ'ল। এইখিনি পিছত আমি কিছুমান এক্সাম্পল কৰিম। ওকে, যে এইটো পৰিমেয় নে অপৰিমেয় চিনাক্তকৰণ কৰা বা দুটা অপৰিমেয় সংখ্যাৰ উদাহৰণ দিয়া, ঠিক আছে, এইখিনি আমি কৰিম আৰু এক্সাৰসাইজ কৰিম। এটা মই যদি লিখো 0.31 বার, ইয়াৰ মিনিংটো কি বুজাব 0.31111, কিন্তু ইয়াত ডট ডট দিম নে, ইয়েস, ডট 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 নিদিয়ালৈকে এইটো ভুল হৈ যাব। 1 বার আছে মানে 3 পিছত 111 কে গৈ থাকিব। ওকে, গতিকে আমি এইটো কি লিখিব পাৰো 0.311 বার দিব পাৰো। আমি এই দুটালৈকে লিখি তাৰপিছত ইয়াৰ ওপৰত বাৰ দিব পাৰো। আমাৰ প্ৰয়োজন হবে কি ইয়াত 3টা 1 লিখি তাৰপিছত বাৰ দিব পাৰো। ওকে, ইয়াৰ মিনিং একেটাই বুজাইছে, আমি যিমানটা লাগে সিমানটা ডিজিট ৰাখি তাৰপিছতো যদি বাৰ দিও মিনিংটো একেটাই হ'ব। ওকে, এইটো এই তিনিটা কি হয় সমান হয়, এই তিনিটা কি হয় সমান হয়, এই তিনিটা সমান হয়। সো 0.235 বার, আমি ইয়াত কি লিখিব পাৰো 0.235 এর উপর আকৌ বার, আমি 35 লৈকে লিখিলো, তাৰমানে ইয়াৰ লগত কি হৈছে 100 আমি পূৰণ কৰি দিলো, ইয়াৰ লগত আমি কি কৰিলো 100 যদি পূৰণ কৰি দিও তেতিয়া কি হৈ যাব, এতিয়া ইয়াৰ লগত আমি 100 যদি পূৰণ কৰি দিও তেন্তে 0.235 12 লগত আমি যদি 100 পূৰণ কৰি দিও, 100 পূৰণ কৰি কি হৈ যাব, এই দশমিকটো কি হৈ যাব দুটা ঘৰৰ ইফালে গুচি যাব, 23.53535 এদৰে আহি থাকিব, এদৰে গৈ থাকিব। 0.23535 এনেকুৱা গৈ আছিলে, আমি ইয়াত এনেকুৱা লিখিলো, এতিয়া আমি যদি 100 মাল্টিপ্লাই কৰি দিও কি হৈ যাব, দশমিকটো দুটা ঘৰ সোঁফালে যাব, অৰ্থাৎ কি হৈ যাব 23, এই দশমিকটো যদি ইয়াত যায় তেন্তে কি পাম 23 আকৌ 53535 কে গৈ থাকিব, অৰ্থাৎ 35 এর উপর আমি বার চিন দি দিব পাৰিম। ঠিক আছে, আমি যদি 0.62 বার লিখো আৰু তাৰ লগত যদি আমি 10 ইনটু কৰো তেতিয়াহলে কি আহিব, 10 ইনটু কৰাৰ লগে লগে এই পইণ্টটো কি হৈ যাব ইয়াত গুচি যাব, ইকুৱেল টু কি আহিব 6.2 বার আহিব, অৰ্থাৎ এই পইণ্টটো ইয়াত গুচি যাব। আমি যদি ইয়াৰ লগত 100 মাল্টিপ্লাই কৰো তেন্তে কি আহিব, 100 মাল্টিপ্লাই কৰিলে কি আহিব 0.62 বার, 62 বার মানে 622 আমি বার লিখিব পাৰো নে, পাৰো, ইনটু 100, অর্থাৎ দুটা ঘর ইফালে যাব 62.2 বার আহিব। ওকে, এইদৰে আমি যদি 10 100 মাল্টিপ্লাই কৰো দশমিকটো কি হ'ব আমাৰ সোঁফাললৈ গৈ থাকিব। ওকে, আশা কৰিছো এইখিনি ক্লিয়াৰ হ'ল। নেক্সট আমি কিছুমান প্ৰশ্ন কৰিম, এক্সাৰসাইজ কৰিম, তাতে আমি এইখিনি আৰু বিশেষকৈ আলোচনা কৰিম। ওকে, থ্যাংক ইউ।